হেল্ল' এণ্ড ৱেলকাম গাইজ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমি যে আমাৰ OMR ছফ্ট কপি কেতিয়া দিব আৰু কিমান সময়ত দিব আৰু কেনেকৈ ডাউনলোড কৰিব বা আপুনি পাছৱৰ্ড পাহৰি গ'লে কি হ'ব বা এপ্লিকেশ্যন নম্বৰ আপোনাৰ লগত নাই বা আপোনাৰ যিকোনো এনচাৰ যদি শুদ্ধ হৈ আছে তথাপিও তাত ভুল দেখাইছে তেতিয়া কি কৰিব এই ভিডিঅ'টোত আমি সবিশেষ সকলো জানিম। এতিয়া ঘটনা হ'ল আজি নটিফিকেশ্যন আহিছে যে SLPRBৰ পৰা যে অহা notice আপোনালোকে চাব পাৰে notice regarding downloading soft copy of OMR answer sheet and raising of objection against the answer key of any question in connection with combined written test CWT 2025 held in 6 তারিখ 4 মাহ 2025 of recruitment of constable AB and UB the equivalent post in Assam police and other departments। এতিয়া আমি নোটিস কৰি চাম যে নোটিছত কি দিছে আমালোকে। নোটিছটো চালে আমি গম পাম যে নোটিছত কি দি আছে। এই নোটিছটো আহিছে অফিস অফ দ্য চেয়ারম্যান স্টেট লেভেল পুলিশ রিক্ৰুইটমেন্ট বোর্ড আসাম ৰেহাবাৰী গুৱাহাটী। নোটিছত দি আছে দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেট হু হেড এপিয়াৰ্ড ইন দ্য কম্বাইন্ড ৰিটাৰ্ণ টেষ্ট CWT 2025 held on 6 তারিখ 4 মাহ 2025 for the posts of constable AB and UB and equivalent posts in Assam Police and other departments that the soft copies of all 4 sets মানে 4টা sets soft copy আবার ABCD of questions paper along with the answer keys আৰু আপোনাৰ answer key লগত থাকিব will be made available on the SLPRB website on 14th April মানে আজি 2025 at 11 AM মানে 11 বজাত আপোনালোকে ওয়েবসাইট अवेलेबल হ'ব। তাত গৈ আপোনালোকে আপোনাৰ 4টা কি সেটস আছে ABCD এটা যি হয় আপোনাৰ তাত গৈ এটা ডাউনলোড কৰিব পাৰিব। আৰু তলত দি আছে in this regard an online portal will be made live from 14th April 2025 from 11 AM to 21st April মানে 21 তাৰিখলৈকে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে এই ওয়েবসাইটৰ পৰা www.slprbassam.in ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। The portal will facilitate interested candidates to obtain the scanned copy of their OMR answer sheets on payment 50 টাকাকৈ আপোনাৰ এটা OMR sheeter টকা লাগিব 50 টাকাকৈ। এতিয়া ঘটনা হ'ল ডাউনলোড কেনেকৈ কৰিব এটা মই বুজাই আছো। ইয়াত সবিশেষ সকলো দিয়া আছে যে আপোনালোকে ওয়েবসাইট ওপেন কৰিব। ওয়েবসাইট ওপেন কৰাৰ পিছত আপোনাৰ ইউজাৰ নেম বা এপ্লিকেশন আইডি নিজৰ মাৰিব। তাৰ পিছত এটা পাসওয়ার্ড চাব। এই পাসওয়ার্ডটা আপোনাৰ ডেট অফ বাৰ্থ হ'ব আৰু এইটো মাৰাৰ পিছত আপোনাৰ পেমেন্টৰ এটা অপচন আহিব। যেতিয়া পেমেন্টৰ এটা অপচন আহিব তেতিয়া আপোনালোকে পেমেন্ট কৰি দিব আৰু 1 উইক লৈকে আপোনাৰ ৰখি থাকিব লাগিব এই OMR sheet পোৱাৰ কাৰণে। এটো লগে লগে নাহে, ইয়াৰ কাৰণে ওয়েট কৰিব লাগিব 1 উইক লৈকে। তেতিয়া 1 উইকৰ ভিতৰত আপোনাৰ মোবাইলত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা মেছেজ আহিব যে আপুনি গৈ আপোনাৰ সফট কপি OMR ডাউনলোড কৰিব পাৰিব বুলি। তেতিয়া আপুনি গৈ নিজৰ OMR sheet ডাউনলোড কৰি এনসার কি আপোনাৰ কি হয় ABCD এটো এনসার কিউ ডাউনলোড কৰিব আৰু লগত মিলাব পাৰিব। আৰু বাই চান্স আপোনালোকৰ পাসপোর্ট ডেট অফ বাৰ্থ হয় ইয়াত ভুলাৰ কোনো কথাই নাই। আৰু যদি আপোনাক লাগে যে কিবা এটা কুৱেশ্যন আপোনাৰ বাবে এটো সঠিক হয় কিন্তু এনসার কিতে এটো ভুল কৈ দিয়া আছে, যেনেকৈ আমাৰ কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত, যেনেকৈ আমরা সকলোৱে জানো এটা নীলাচল পাহাৰ। যদি এনসার কিত আমাৰ ভস্মাচল পাহাৰ অপশন নম্বৰ বি যদি রাইট হৈ থাকে তেতিয়া আপুনি অকলে নহয় 10-15 জন মিলি কিনে 500 টাকা এটা গোটাই কিনে আপোনালোকে অবজেকশন কৰিব পাৰিব যে এই কুৱেশ্যনৰ এনসারটো ভুল হৈছে বুলি। এইটোই আছিল আমাৰ এই ভিডিওটোত। আপোনালোকে আজি 11 বজাত আপোনালোকে ওয়েবসাইটত গৈ নিজৰ পেমেন্টটো কৰি ল'ব। পেমেন্ট কৰাৰ এক সপ্তাহ পিছত আপোনাৰ OMR sheet পাই যাব আৰু OMR sheet পোৱাৰ পিছত আপোনালোকে একুৰেট এটা কাট অফ ওলাব পাৰিম যে কিমান কাট অফ গৈছে বুলি। কিবা মানুহে কয় যে 80টা কৰিছে 90টা কৰিছে কিন্তু OMR sheetত কিবা দাগ দিওতে ভুল হৈ যায় কেতিয়া, আৰু কেতিয়া এ কুৱেশ্যন ৰাইট দিওতে কেতিয়া বি হৈ যায়। যেতিয়া আপুনি নিজৰ OMRটো চাই ল'ব ভালকৈ তেতিয়া এটা অৰিজিনাল কাট অফ ওলাব। তেতিয়া আমি এক্সপেক্টেড এটা কাট অফ আমি ভালকৈ ওলাব পাৰিম।
এইকাৰণে আপোনালোকে আমাৰ চাই কিনে কমেণ্ট কৰিব যে আপোনালোকে কিমান মাৰ্ক পাইছে বুলি। থেংক ইউ ছ' মাছ। এই ভিডিঅ'ত এইটোৱেই আছিল।